বৰ্জন কৰিছে। এইবাৰ খিলঞ্জীয়া মানুহবিলাকে বিজেপিক বয়কট কৰিছে, কৈছে যে বিজেপিৰ গুণ্ডাগিৰি বহুত বেছি হৈ গৈছে, ইয়াক আৰু সহ্য কৰিব পাৰিম নহয়। বিজেপিৰ দাদাগিৰি বৰাকত বাঢ়িছে নে নাই? বিজেপিৰ দাদাগিৰি আছে নে নাই বৰাকত? আৰু বিজেপিৰ সৰু ভায়েক AIDFে দাদাগিৰি কৰি আছে নে নাই? মই MLA, আমি 126জন MLA একেলগতে থাকোঁ। মই সদায় ভাবি থাকোঁ যে বিজেপিৰ বিৰুদ্ধে, বিজেপি হ'ল হিন্দু ধৰ্মৰ এটা মৌলবাদী দল, হয়নে? এটা মৌলবাদী সাম্প্ৰদায়িক দল নহয় জানো? তো মই সদায় ভাবি থাকোঁ যে মুছলমান ধৰ্মৰ মানুহ আহি AIDF বনাইছে, এওঁলোকৰ সদায় কেতিয়াবা এছেম্বলিত কাজিয়া হৈ যাব নেকি, এনেকৈ ভাবি থাকোঁ। সদায় মই এনেকৈ ভাবি থাকোঁ দেই, বহুত ডাঙৰ কাজিয়া হ'ব নেকি। কিন্তু উল্টাই সদায় দেখি থাকোঁ যে বিজেপিৰ লগত অকল মোৰ কাজিয়া হয়, মোৰ লগত বহুত ডাঙৰ কাজিয়া হৈ যায়। কিন্তু AIDF আৰু বিজেপিয়ে ইটোৱে ইটোক পিঠি খজুৱাই থাকে, বুজিছানে নাই? ইয়াত বিজেপি আৰু AIDF মিলি আছেনে নাই? সঁচাকৈ আছেনে? বিজেপি আৰু AIDFে মিলি কালি আমাৰ জহিৰুদ্দিন লস্কৰ, আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক জহিৰুদ্দিন লস্কৰক জানেনে? কালি জহিৰুদ্দিন লস্কৰক